তছনছ হৈ পৰা গাজা ষ্ট্ৰিপত অৱশেষত হ'ব শান্তি চুক্তি, অৱশেষত যুদ্ধবিৰতি, অৱশেষত ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি। 19 জানুৱাৰীৰ পৰা গাজা ষ্ট্ৰিপত যুদ্ধবিৰতি। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈ থকা মধ্যপ্ৰাচ্যৰ সেই ভয়ানক সংঘৰ্ষ, সেই ভয়ানক সংঘাত, হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ 2023 বৰ্ষৰ 7 অক্টোবৰ এটা অভিশপ্ত দিন, এটা কোলা দিন। মধ্যপ্ৰাচ্যৰ এই কোলা দিনটোতেই সংঘাত আৰম্ভ হৈছিল হামাছ আৰু ইজৰাইলৰ মাজত, যেতিয়া হামাছে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি প্ৰায় 1200ৰো অধিক লোকক একেলগে হত্যা কৰি এক অভূতপূৰ্ব যুদ্ধৰ সূচনা কৰিছিল। আৰু তাৰ প্ৰত্যুত্তৰ স্বৰূপে 8 অক্টোবৰ 2023 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে গাজা ষ্ট্ৰিপত আক্ৰমণ চলাই গৈছিল, সামৰিক অভিযান চলাই গৈছিল ইজৰাইলে। ইজৰাইলী পণবন্দীক মুকলি কৰি নিদিয়াৰ বাবে সেই অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ গৈ আছিল আৰু বিগত 15 মহীয়া এই যুদ্ধখনত গাজা ষ্ট্ৰিপত প্ৰায় 46,000 লোকে প্ৰাণ হেৰুৱাইছিল, লক্ষাধিক লোক আঘাতপ্ৰাপ্ত হৈছিল, লাখ লাখ লোক গৃহহাৰা হ'বলগীয়া হৈছিল। আৰু শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা ডোনাল্ড ট্ৰাম্পে এটা ধমক দিছিল আৰু সেই ধমকত এক প্ৰকাৰ যুদ্ধবিৰতিৰ প্ৰতি আগবাঢ়িল ইজৰাইল আৰু হামাছ। আৰু অতি শেহতীয়াকৈ মিছৰ, কাটাৰ আৰু আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপত অৱশেষত যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰিছে হামাছ আৰু ইজৰাইলে। ইতিমধ্যে হামাছৰ সূত্ৰই প্ৰকাশ কৰিছে যে মুঠ তিনিটা পৰ্যায়ত হ'ব যুদ্ধবিৰতি। আৰু এই তিনিটা পৰ্যায়ত ইজৰাইলী পণবন্দীসকলক কেনেদৰে মুকলি কৰি দিব হামাছে, সেয়া হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয়। কাৰণ ইজৰাইলে বাৰে বাৰে সকীয়াই আহিছিল যে কেতিয়াও আপোচ কৰা নহ'ব, হামাছৰ সৈতে কেতিয়াও যুদ্ধৰ পৰা পিছ হুহুকি নাহিব ইজৰাইল। ইজৰাইলী পণবন্দীসকলক মুকলি কৰি নিদিয়া পৰ্যন্ত এই যুদ্ধ চলি যাব, যিটো নেকি আটাইতকৈ ডাঙৰ ভুল কৰিছে হামাছে। আৰু সেই ভুলৰ বাবে হামাছৰ কেইবাগৰাকীও শীৰ্ষ নেতা ইতিমধ্যে নিধন হৈছে ইজৰাইলৰ হাতত। ইছমাইল হানিয়েহৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী শীৰ্ষ নেতাক নিধন কৰিছে ইজৰাইলে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহুৱে বাৰে বাৰে স্পষ্ট কৰি দিছিল যে যুদ্ধবিৰতি কেতিয়াও সম্ভৱ নহয়। হামাছৰ শেষৰজন সদস্য জীয়াই থকা পৰ্যন্ত এই যুদ্ধ চলি যাব, হামাছক নিষেধ কৰা হ'ব, হামাছক মাটিৰ লগত মিহলি কৰি দিয়া হ'ব। সেই পণ লৈ ইজৰাইলী বায়ু সেনাবাহিনীয়ে, ইজৰাইলী স্থল সেনাবাহিনীয়ে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে। আৰু এই প্ৰাণঘাতী আক্ৰমণত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, এই প্ৰাণঘাতী আক্ৰমণত গাজা ষ্ট্ৰিপত, পেলেষ্টাইনৰ গাজা ভূখণ্ডত প্ৰায় 46,000 লোকে প্ৰাণ হেৰুৱাইছে, লক্ষাধিক লোক আঘাতপ্ৰাপ্ত হৈছে আৰু 15 লক্ষাধিক লোক ইতিমধ্যেই গৃহহাৰা হৈছে। গতিকে কেইবাটাও চৰ্ত আছে। এই চৰ্তকেইটা কেনেকুৱা ধৰণৰ হ'ব? তিনিটা পৰ্যায়ৰ কথা কোৱা হৈছে। প্ৰথম পৰ্যায়ত কেনেদৰে পণবন্দীসকলক মুকলি কৰি দিয়া হ'ব, ইজৰাইলে কিমান পেলেষ্টাইনী পণবন্দীক মুকলি কৰিব, ঠিক তেনেদৰে হামাছে কিমান ইজৰাইলী পণবন্দীক মুকলি কৰিব, এই বিষয়সমূহো ইতিমধ্যে আলোচনা কৰা হৈছে। আৰু সেই আলোচনাৰ অন্তত এই যুদ্ধবিৰতি হ'বলৈ গৈ আছে। অহা 19 জানুৱাৰীৰ পৰা অৰ্থাৎ দেওবাৰৰ পৰা গাজাত কিছুদিনৰ বাবে শান্তি আহিব আৰু তাৰ প্ৰতি সমগ্ৰ বিশ্বই আদৰণি জনোৱা পৰিলক্ষিত হৈছে। গাজাৰ লোকসকলৰ মাজত কিছু আনন্দ এই মুহূৰ্তত বিৰাজ কৰা পৰিলক্ষিত হৈছে, কাৰণ চেপা ভয় শংকাৰ মাজেৰে, চেপা উত্তেজনাৰ মাজত গাজাৰ জনতাই সময় পাৰ কৰি আহিবলগীয়া হৈছে। কাৰণ যিকোনো মুহূৰ্ততে ইজৰাইলৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে গাজাৰ জনতাই। গতিকে সেই এটা ভয়ানক পৰিস্থিতিৰ পৰা কিছু এতিয়া মুক্ত হ'বলৈ গৈ আছে গাজাৰ জনতা, আৰু যাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া গাজাত কিছু আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰক্তাক্ত যি যুদ্ধ, এই ৰক্তাক্ত যুদ্ধ সাময়িকভাৱে সাম কাটিব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে। স্বাভাৱিকতেই এনেকুৱা এটা পৰিস্থিতি, যি সময়ত ভয়ে ভয়ে দিন অতিবাহিত কৰিবলগীয়া হৈছে গাজাৰ জনতা, আৰু তেনে সময়তে ইজৰাইল আৰু হামাছৰ এই যুদ্ধ বিৰতিয়ে
এটা ভাল খবৰ কঢ়িয়াই আনিছে গাজাৰ লোকসকলৰ বাবে আৰু গাজাৰ লোকসকলে এই খবৰ লাভ কৰাৰ লগে লগে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে আৰু লগতে সমগ্ৰ বিশ্ববাসীয়েও আদৰণি জনাইছে কাৰণ 2024 বৰ্ষত এই যুদ্ধখনে ভয়াবহ ৰূপ ধাৰণ কৰিছিল আৰু 2025 বৰ্ষত এই যুদ্ধই আৰু অধিক তীব্ৰতা লাভ কৰিব বুলি আশংকা কৰা হৈছিল কিন্তু সাময়িকভাৱে এতিয়া যুদ্ধবিৰতি হ'বলৈ গৈ আছে তিনিটা পৰ্যায়ত এই তিনিটা পৰ্যায়ত আমি জনাইছো প্ৰথম পৰ্যায় অৰ্থাৎ 19 জানুৱাৰীৰ পৰা প্ৰথম পৰ্যায় যুদ্ধবিৰতি আৰু প্ৰথম পৰ্যায়ত হামাছে ইজৰাইলৰ 33 গৰাকী পণবন্দীক মুকলি কৰি দিব বুলি জানিব পৰা হৈছে প্ৰথম পৰ্যায়ত 33 গৰাকী পণবন্দীক মুকলি কৰি দিব কাৰণ এতিয়াও শতাধিক পণবন্দী হৈ আছে ইজৰাইলৰ লোক হামাছৰ কবলত আছে যে নেকি 2023 চনৰ 7 অক্টোবৰত পণবন্দী কৰি লৈ গৈছিল প্ৰায় 250 লোকক হামাছে তাৰে প্ৰায় শতাধিক লোকক ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যুদ্ধবিৰতি যি 2023 চনৰ ডিসেম্বৰ মাহত 6 দিনৰ বাবে যুদ্ধবিৰতি হৈছিল হামাছ আৰু ইজৰাইলৰ মাজত সেই যুদ্ধবিৰতিৰ সময়ছোৱাতে প্ৰায় 105 গৰাকীকৈ পণবন্দীক মুকলি কৰি দিছিল হামাছে আৰু তাৰ পিছত বাকি থকা পণবন্দীসকলক মুকলি কৰি দিয়া নাছিল যাৰ বাবে যুদ্ধৰ প্ৰকোপ যুদ্ধৰ তীব্ৰতা 2024 বৰ্ষত অতি ভয়াবহ ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল আৰু যি 19 জানুৱাৰীৰ পৰা হ'বলৈ গৈ আছে যুদ্ধবিৰতি ইয়াৰে প্ৰথম পৰ্যায়ত অৰ্থাৎ দেওবাৰে 33 গৰাকী পণবন্দীক মুকলি কৰি দিব হামাছে প্ৰথম পৰ্যায়ত আনহাতে তাৰ বিনিময়ত ইজৰাইলেও পেলেষ্টাইনৰ 42 জন কাৰাবন্দীক মুকলি কৰি দিব বুলি জানিব পৰা হৈছে এটা গুৰুত্বপূৰ্ণ শৰ্ত প্ৰথমে ইজৰাইলৰ 33 গৰাকী পণবন্দীক হামাছে মুকলি কৰি দিব আৰু তাৰ বিনিময়ত ইজৰাইলে 42 গৰাকী পেলেষ্টাইনী কাৰাবন্দীক মুকলি কৰি দিব এয়া হৈছে প্ৰথমটো শৰ্ত যুদ্ধবিৰতিৰ প্ৰথম দিনা অৰ্থাৎ দেওবাৰে 19 জানুৱাৰীত 3 গৰাকী ইজৰাইলী মহিলা পণবন্দীকো মুকলি কৰি দিয়া হ'ব বুলি হামাছৰ সূত্ৰই সদৰি কৰিছে সপ্তমটো দিনত যুদ্ধবিৰতিৰ সপ্তমটো দিনত আৰু 4 গৰাকী পণবন্দীক মুকলি কৰি দিব হামাছে এনেকৈ হামাছে প্ৰতি সপ্তাহে 3 জনকৈ ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত এই মুহূৰ্তত সন্মতি প্ৰদান কৰিছে আনহাতে ইজৰাইলে যি পেলেষ্টাইনী কাৰাবন্দীক মুকলি কৰি দিব লাগিব তেওঁলোকৰ তালিকা ইতিমধ্যে প্ৰদান কৰিছে হামাছে যুদ্ধবিৰতিৰ দ্বিতীয় পৰ্যায়ত দুয়োপক্ষই সেনাৰ অভিযান স্থায়ীভাৱে বন্ধ কৰিব দ্বিতীয় পৰ্যায়ৰ শৰ্ত হৈছে দুয়োপক্ষৰ সেনাৰ অভিযান স্থায়ীভাৱে বন্ধ কৰিব লাগিব আৰু ইয়াৰ লগতে গাজা ষ্ট্ৰিপৰ পৰা সম্পূৰ্ণৰূপে ইজৰাইলী সৈন্যক ঘূৰাই অনা হ'ব বা ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰা হ'ব আৰু তৃতীয় তথা অন্তিম পৰ্যায়ত দুয়োপক্ষই মৃত নাগৰিকৰ শৱ পৰস্পৰক প্ৰদান কৰিব অৰ্থাৎ তৃতীয় পৰ্যায়ত দুয়োপক্ষই মৃত নাগৰিকসকলৰ মৃতদেহ বা শৱদেহ পৰস্পৰক প্ৰদান কৰিব বুলি এই চুক্তিত ইতিমধ্যে স্বাক্ষৰ কৰা হৈছে যুদ্ধবিৰতিৰ চুক্তিত এইকেইটা শৰ্ত স্বাক্ষৰ কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো প্ৰথম পৰ্যায়ত ক্ৰমাৎ পণবন্দীসকলক প্ৰতি সপ্তাহতে 3-4 জনকৈ মুকলি কৰি দিব দ্বিতীয় পৰ্যায়ত উভয় সেনাৰ অভিযান স্থায়ীভাৱে বন্ধ কৰা হ'ব আৰু লগতে গাজা ষ্ট্ৰিপৰ পৰা সম্পূৰ্ণৰূপে ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰিব লাগিব আৰু তৃতীয় তথা অন্তিম পৰ্যায়ত উভয় পক্ষৰ শৱদেহ পৰস্পৰক প্ৰদান কৰিব বুলি চুক্তিত স্বাক্ষৰ কৰা হৈছে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যি সময়ত পণবন্দীসকলক ইজৰাইলে মুকলি কৰি অনাত ব্যৰ্থ হৈছিল তেতিয়া তেল আভিভত ইজৰাইলৰ নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰিছিল যে ইজৰাইল কৰ্তৃপক্ষ কিয় বাৰে বাৰে ব্যৰ্থ হৈছে হামাছৰ কবলৰ পৰা পণবন্দীক মুকলি কৰি অনাৰ ক্ষেত্ৰত আৰু যাৰ বাবে বেঞ্জামিন নেতানেহুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেল আভিভত একাংশ ইজৰাইলৰ নাগৰিকে আৰু যেতিয়া যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰা হ'ল 19 জানুৱাৰীৰ পৰা যুদ্ধবিৰতি হ'বলৈ গৈ আছে তাৰ প্ৰাক মুহূৰ্তটো কিন্তু একাংশই জেৰুজালেমত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিও আহিছে এই যুদ্ধবিৰতিৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ নাগৰিকে ইজৰাইলৰ একাংশ নাগৰিকে যুদ্ধবিৰতিৰ তীব্ৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে এই যুদ্ধবিৰতি গ্ৰহণ কৰিব বিচৰা নাই যে বেঞ্জামিন নেতানেহু চৰকাৰক দাবী জনাইছে যে যুদ্ধবিৰতি নহয় যুদ্ধহে লাগে অৰ্থাৎ হামাছক নিষেধ কৰিব লাগে হামাছক শয়তানৰ সৈতে তুলনা কৰিছে এইসকল নাগৰিকে কাৰণ যি হামাছে 2023 বৰ্ষত ভয়ানক আক্ৰমণ সংঘটিত কৰিছিল ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি হাজাৰ হাজাৰ হামাছৰ সদস্যই এক ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু সেই হামাছক সম্পূৰ্ণৰূপে উৎখাত নকৰা পৰ্যন্ত
এই যুদ্ধ যাতে স্থগিত নহয়, এই যুদ্ধ যাতে বন্ধ নহয়, তাৰ দাবীৰে ৰাজপথ কঁপাইছে জেৰুজালেমত একাংশ লোকে। গাজাত হোৱা যুদ্ধবিৰতিৰ বিৰুদ্ধে তেওঁলোকে খুব উজাৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। সশস্ত্ৰ সংগঠন, পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছক শয়তানৰ সৈতে তুলনা কৰিছে আৰু কোনো পৰিস্থিতিতে শয়তানৰ সৈতে যাতে আপোচ কৰা নহয়, তাৰ বাবে চৰকাৰক, বেঞ্জামিন নেতানেহু চৰকাৰক দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু সমান্তৰালকৈ তেল আভিভত থকা ইজৰাইলী পণবন্দীৰ পৰিয়ালে যুদ্ধবিৰতিক আদৰণি জনাইছে আৰু আত্মীয়ক হামাছৰ কবলৰ পৰা মুকলি কৰি অনাৰ ক্ষেত্ৰত এয়াই এটা সোণালী সুবৰ্ণ সুযোগ বুলি তেওঁলোকে উল্লেখ কৰিছে, অভিহিত কৰিছে আৰু সকলোৱে অপেক্ষা কৰিছে দেওবাৰৰ দিনটোত, বিশেষকৈ পণবন্দীসকলৰ পৰিয়াল যি নেকি 15 মাহ ধৰি গভীৰ উৎকণ্ঠাৰ মাজত আছে যে তেওঁলোকৰ পৰিয়ালৰ সেই সদস্যজন যাক পণবন্দী কৰি লৈ গৈছিল তেওঁ জীয়াই আছে নে নাই, তাক লৈ কিছু প্ৰশ্নৰ অৱতাৰণা হৈছিল। গতিকে সেইসমূহ প্ৰশ্নৰ উত্তৰ এতিয়া লাহে লাহে পোৱা যাব। আনহাতে হামাছৰ কবলতে কেইবাগৰাকী পণবন্দীয়ে মৃত্যুক সাৱটি লৈছে। হামাছৰ কবলত কেইবাগৰাকী মহিলা পণবন্দীক চৰম নিৰ্যাতন চলোৱা হৈছে, যৌন আতিশায্য চলোৱাৰ দৰে ঘটনাও বিগত সময়ছোৱাত সংঘটিত হৈছে। গতিকে এনেকুৱা এটা পৰিক্ৰমা, 15 মাহীয়া এটা পৰিক্ৰমাত ইতিমধ্যে হামাছৰ ৰাজহাড় ভাঙি পেলাইছে ইজৰাইলে, হামাছৰ কঁকাল বেকা কৰি দিছে ইজৰাইলে। কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰিছে। ইছমাইল হানিয়াহৰ পিছত যিগৰাকী দায়িত্ব গ্ৰহণ কৰিছিল সেইগৰাকী নেতাকো ইতিমধ্যে গাজাত অভিযানত হত্যা কৰিছে ইজৰাইলে। মুঠৰ ওপৰত ইজৰাইলৰ প্ৰত্যেকজন শীৰ্ষ নেতাক টাৰ্গেট কৰি লৈছিল ইজৰাইলে। হামাছৰ, পুনৰ জনাইছোঁ, হামাছৰ প্ৰত্যেকগৰাকী শীৰ্ষ নেতাক টাৰ্গেট কৰি লৈছিল ইজৰাইলে আৰু এনেদৰে অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা পৰিলক্ষিত হৈছিল। যিসমূহ স্থান, শৰণাৰ্থী শিবিৰ, যিসমূহ স্কুল, বিদ্যালয় বা হস্পিটাল, যিসমূহ শৰণাৰ্থী শিবিৰ হিচাপে স্থাপন কৰা হৈছিল, সেই শৰণাৰ্থী শিবিৰসমূহক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছিল হামাছে, যাৰ বাবে নিৰ্বিচাৰে সেই শৰণাৰ্থী শিবিৰসমূহত আক্ৰমণ চলাইছিল হামাছক উৎখাত কৰিবৰ বাবে। গতিকে 30,000 সদস্যযুক্ত এই হামাছ সম্পূৰ্ণৰূপে নিশেষ কৰাৰ যি অভিযান আছিল, কেতিয়াও এই যুদ্ধৰ সৈতে ইজৰাইলে আপোচ নকৰোঁ বুলি দাবী কৰি আহিছিল, ঘোষণা কৰি আহিছিল। কিন্তু ডোনাল্ড ট্ৰাম্প, আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ ধমকত অৱশেষত উভয় পক্ষই যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰিলে আৰু সেই মৰ্মে অহা 19 জানুৱাৰীৰ পৰা গাজাত হ'ব যুদ্ধ বিৰতি। পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়ে এই যুদ্ধবিৰতিৰ সময়খিনি সেয়া লক্ষণীয় হ'ব। গতিকে প্ৰতিটো আপডেট আমি আপোনালোকক জনাই যাম। এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম। ধন্যবাদ।